ৰেজিষ্ট্ৰেশ্যন মানে কি তোমালোকৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট সেইখন তোমালোকে আপডেট কৰিব লাগিব। হাই গাইছ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, তোমালোকে গমে পোৱা, তো যিসকলে গম নোপোৱা তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। তোমালোকে এই ভিডিঅ'টো একদম স্কিপ নকৰাকৈ একদম শেষলৈকে চাবা। তোমালোকৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট সেইখন তোমালোকে আপডেট কৰিব লাগিব। হয় বন্ধুসকল, ঠিকে শুনিছে, তোমালোকে আপডেট কৰিব লাগিব। আৰু ভাল খবৰ এটা আছে তোমালোকৰ কাৰণে, যিহেতু বহুতে মোক সুধি আছিল, বহুতে এটাই প্ৰব্লেমত পৰি আছিল যে যিখন তোমালোকৰ নাম ৰেজিষ্টাৰ চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন মানে যেতিয়া মানে আপডেট কৰিব কৈছে ন, আপডেট কৰিব কওঁতে মানে লাষ্ট ডেট আছিলে 29 তাৰিখ। হয় বন্ধুসকল, ফেব্ৰুৱাৰী মাহৰ তোমালোকৰ 29 তাৰিখ লাষ্ট ডেট আছিলে। এতিয়া ভাল খবৰটো তোমালোক কৈ আছোঁ, 29 তাৰিখ যিহেতু লাষ্ট ডেট আছিলে, তোমালোকৰ বহুত কেণ্ডিডেটে মানে অনলাইন কৰি আছে, অনলাইন হোৱা নাই। কিহৰ কাৰণে হোৱা নাই চবখিনি আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ আপোনালোকক ক'বলৈ বিচাৰিছোঁ। তো আপোনালোকে স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। তো গাইছ, মানে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কেইটামান কথা কৈ লওঁ যে যিখন আপোনালোকে হয়তো থাম্বনেইল টাইটেল চাই নিশ্চয় গম পাইছে যে নাম ৰেজিষ্টাৰ মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট সেইখন আপডেট কৰিব কৈছে অসম চৰকাৰৰ ফালৰ পৰা। যিহেতু মানে নটিচ আহিছে, আপোনালোকক আপডেট কৰিব কৈছে। তো লাষ্ট ডেট কিমানলৈকে দিয়া হৈছে, তো আপোনালোকে সকলোৱে গমে পাই যে 29 তাৰিখ মানে 29/2/2024 ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখলৈকে মানে লাষ্ট ডেট দিয়া হৈছে। তো এতিয়া মানে ভাল খবৰটো এইয়ে যে 29 তাৰিখৰ পিছতো তোমালোকে এপ্লাই অনলাইন কৰিব পাৰিবা, মানে এপ্লাই নহয় চৰি। তো তোমালোকে 29 তাৰিখৰ পিছতো তোমালোকে আপডেট কৰিব পাৰিবা। হয় বন্ধুসকল, মাৰ্চ মাহলৈকে তোমালোকে আপডেট কৰিব পাৰিবা। মানে অফিচিয়েলি নটিচ আহিছে, যোনখন নটিচ আহিছে সেই নটিচত মানে উল্লেখ কৰা নাই যে লাষ্ট ডেটটো উল্লেখ কৰা নাই। তোমালোকে বিন্দাছ এতিয়া মানে আপডেট কৰিব পাৰিবা, কোনো ধৰণৰ টেনশ্যন ল'ব লগা নাই। বহুতে হয়তো মোক সুধিও আছিলে, বহুতে মানে চিন্তাত কৰিছিল যে মোৰ এইবাৰ মানে চাকৰি মানে নহ'ব। আৰু বহুতে এনেকুৱা ধৰণৰ কমেণ্ট আহিছিল, মোৰ কমেণ্টো আহিছিল আৰু লগতে মোক মেছেজো কৰিছিল যে এইবাৰ চাকৰি আশাটো আৰু বাদেই দিব লাগিব। এনেকুৱা নহয়, তোমালোকে টেনশ্যন ল'ব নালাগে। তো এতিয়া বিন্দাছ আপোনালোকে আপডেট কৰিব পাৰিবা। কিহৰ কাৰণে হোৱা নাই, সকলোৱে মানে যিমান কেণ্ডিডেট আছে চবপিনে মানে যিমানে এপ্লাই কৰিছে তোমালোকে গম পোৱাই, বহুতে মানে এপ্লাই কৰিছে, হাজাৰ মানে ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে। তো সকলো নাম ৰেজিষ্টাৰৰ কামত মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেট মানে আপডেট কৰি আছে। তো সেইকাৰণে কেইদিনমান ধৰি আজিৰ পৰা কেইদিনমান ধৰি মানে চাৰ্ভাৰ প্ৰব্লেম হৈ আছে। তো সেইকাৰণে তোমালোকৰ ইমেইল OTP-টো অহা নাই। হয় বন্ধুসকল, তোমালোকৰ অহা নাই, তোমালোকে এতিয়া টেনশ্যন কৰিব নালাগে, চিন্তা কৰিব নালাগে। তো তোমালোকৰ ডেটটো মানে বঢ়াই দিয়া হ'ল, অৰ্থাৎ মাৰ্চৰ মাহতো তোমালোকে নাম ৰেজিষ্টাৰখন তোমালোকে আপডেট কৰিব পাৰিবা। তো এতিয়া তোমালোকে কোনো ধৰণৰ টেনশ্যন ল'ব লগা নাই। তোমালোকে যদি হোৱা নাছিলে এতিয়াৰ পৰা কৰিবলৈ চেষ্টা কৰে, যিহেতু আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যিহেতু আপডেট কৰিব কৈছে, আমি যিহেতু এজন কেণ্ডিডেট, তো আমিতো কৰিব লাগিব ন। তো আমাৰ সেইকাৰণে তোমালোকে যদি কৰাও নাই, তোমালোকে এতিয়াৰ পৰা ট্ৰাই কৰা, টেনশ্যন ল'বলগীয়া একো নাই। 29 তাৰিখৰ পিছতো তোমালোকক বঢ়াই দিলে। তো গাইছ, মানে এইটো এটা আছিলে সৰু সুৰা আপডেট, আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে সকলো বন্ধুকে শ্বেয়াৰ কৰি দিয়ক। আৰু ইমানখিনিলৈকে চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ। তো আজিলৈ বাই বাই, নেক্সট ব্লগত লগ পাইছোঁ। তো আজিলৈ বাই বাই, জয় আই অসম।